Namaskar, welcome back to my channel. My channel name is Kamal Lama Blog. আজি মই ঘৰতে বৈ আছিলোঁ বৰগোলাই পৰা সমাজ কৰ্মী মোৰ ভাইটি বুলি ক'লেই হ'ব অমিত দেৱনাথ মোৰ ঘৰলৈ আহিলে আৰু আমি একেলগত ভাত পানী খাই এতিয়া একেলগত বৈ আছোঁ তেখেতৰ পৰিচয় সবে জানে সবে চিনি পায় তেখেতে একজন সমাজ কৰ্মী হিচাপে এতিয়া আগবাঢ়ি গৈ আছে কিছুমান আগত আমাৰ বৰগোলাই নেশ্যনেল হাইৱে টু মাৰ্ঘেৰিটা যোৱা ৰাস্তাত দুয়োফালে যিমান হাবি জংঘল আছিল সি অকলে কাটি পিনি চাফা কৰিছিলে তাৰ পাছত আকৌ আমাৰ বৰগোলাই টু হামকজান লিডু যোৱা নেশ্যনেল হাইৱেৰ যিমান জংঘল আছিল সি অকলে কাটি পুৰা পৰিষ্কাৰ কৰিছিলে আৰু আকৌ ৰাস্তা ওচৰত আৰু গাছ পুলি লগাইছে আৰু আমাৰ বৰগোলাইত যিমান শহীদ বেদী আৰু আমাৰ কলন্দিয়াই বনাই দিয়া শহীদ বেদী হ'ল আৰু 200 বছৰ পুৰণি আমাৰ কালী মন্দিৰ যোৱা ৰাস্তাত যিমান জংঘল আছে সি অকলে কাটি পিনি পৰিষ্কাৰ কৰিছিলে তেতিয়া আপোনাৰ বহুত গৰমৰ সিজন আছিল গৰমৰ ইমান ৰদত বিহি অকলে স্ব ইচ্ছাৰে নিশুল্ক ই কাম কৰি পিনি বিনামূলীয়াত কাম কৰি পিনি সি সমাজৰ সেৱাত আগবাঢ়ি গৈ আছিল আজি তেখেতে মোৰ ঘৰত আহিছে আমি একেলগত বহি পিনি কথা পাতি আছিলোঁ আৰু আমি তেখেতক হেৰি আজি মোৰ ঘৰত আহিছে কিবা খাই যাওক মোৰ ঘৰত এনেই মাছ মাংসটো নাছিলে যেনেকা নিৰামিষ খানা হ'লে বি মই ৰিকুৱেষ্ট কৰিলোঁ ই খালে আমি একেলগত ভাত পানী খাই পিনি এতিয়া একেলগত আছে গাইজ তেখেতৰ মুখৰ বিন্দুৰ পৰা আমি দুআষাৰ শুনিবলৈ আশা কৰি আছোঁ নমস্কাৰ অমিত ভাই নমস্কাৰ আপুনি মোৰ ঘৰলৈ আহিলে যি হওক আপোনাৰ ইমান মানে বহুমূলীয়া সময় ওলাই পিনি মোৰ ঘৰলৈ আহিলে মোৰ মনৰ পৰা আপোনাক আশেষ ধন্যবাদ দি আছোঁ আৰু আপুনি আগত যি সামাজিক মাধ্যমত যি আপুনি সন্মান পাইছিলে এইটো সন্মান সদায় আপুনি এইটো সন্মানটো সদায় আপুনি বনাই থওক এইটোৱে আপোনাৰ কামনা কৰি আছোঁ আৰু মোৰ ফেচবুক ফ্ৰেণ্ডৰ বাবে আপুনি দুআষাৰমান কৈ দিয়ক বুলি হাৰ্দিক অনুৰোধ জনালোঁ আপোনাক ধন্যবাদ এই ভিডিঅ'ৰ মাধ্যমে মই প্ৰত্যেকজনক আন্তৰিক নমস্কাৰ আৰু অভিনন্দন জনাইছোঁ আৰু আজি দুপৰীয়াৰ খানাটো মই আমাৰ কমলদাৰ ঘৰতে কৰিলোঁ আৰু মজা হ'ল খানা খাই গাঁও আমাৰ বাৰীৰে মূলা শাক আৰু তাৰ লগত আলুৰ চব্জি আৰু কি কয় শুকান মাছৰ চাটনি মজা খানা খালোঁ তাৰ বাবে মই কমলদাৰ পৰিয়ালক আন্তৰিক ধন্যবাদ দি আছোঁ আৰু এমাহ ধৰি মই নিজৰ যিটো সামাজিক কাম তীব্ৰ গতিত কৰি আছিলোঁ সেইটো বৰ্তমান তেনেকুৱা তীব্ৰ গতিত কৰিব পৰা নাই সৰু সুৰা কাম কৰি আছোঁ সেইটো মই ভিডিঅ' আপলোড কৰা নাই যি হওক বাৰু মোৰ সিদ্ধান্ত বুলি কওক আন্তৰিক সিদ্ধান্ত বুলি কওক সপোন বুলি কওক বা আদৰ্শ বুলি কওক মই ভাবোঁ মানে সমাজ প্ৰকৃতি আৰু দেশৰ কাৰণে মোৰ কাম কৰাৰ এটা ভিতৰৰ ইণ্টাৰেষ্ট এটা আছে আৰু মই ভাবোঁ প্ৰত্যেকজন মানুহে বেলেগৰ কাৰণে অলপ সময় ওলাই হ'লেও মানে সেৱামূলক কাম কৰিব লাগে এইটোই পলিচি মানে একজনৰ মাজত প্ৰেম আৰু আনন্দ বিস্তাৰ কৰা ধন্যবাদ নমস্কাৰ ধন্যবাদ অমিত ভাই আপুনি আমাৰ ফেচবুক ফ্ৰেণ্ডৰ বাবে যি কথা ক'লে এইটো বহুত ভাল লাগিছে আকৌ